নমস্কাৰ ছাৰ বাইদেউসকল আলি আই লৃগাং অৰ্থাৎ মিচিং জনগোষ্ঠীয় লোকসকলৰ এটা পৰম্পৰাগত উৎসৱ আলি আই লৃগাং। আলি মানে বীজ, আই মানে ফল, লৃগাং মানে সিঁচা অৰ্থাৎ বীজ সিঁচা এটা উৎসৱ যিটো কৃষিভিত্তিক উৎসৱ হিচাপে মিচিং সম্প্ৰদায়ৰ লোকসকলে পালন কৰে। ফাগুন মাহৰ প্ৰথমটো বুধবাৰত এই উৎসৱটো পালন কৰা হয়। এতিয়া কথা হ'ল এই বুধবাৰটোত আমাৰ বিদ্যালয়বিলাক বন্ধ হ'বনে নহ'ব। আমাৰ দিনপঞ্জীখনৰ মতে আলি আই লৃগাঙত বিদ্যালয় বন্ধ ঘোষণা আছেনে নাই। যদি আমি দিনপঞ্জীখনৰ পাত লুটিয়াই চাওঁ, ফেব্ৰুৱাৰী মাহৰ আলি আই লৃগাঙৰ কাৰণে কোনো বন্ধ চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নাই বা ইয়াতে উল্লেখ নাই। আৰু অসম চৰকাৰৰ গৱৰ্ণৰৰ যিখন বন্ধ লিষ্ট ঘোষণা কৰা হয় 2025 চনৰ গৱৰ্ণৰ বন্ধ লিষ্টত ফেব্ৰুৱাৰী মাহত মাত্ৰ এটা দিনেই বন্ধ ঘোষণা কৰা হৈছে, সেইটো হৈছে ফেব্ৰুৱাৰী মাহৰ 12 তাৰিখ, মাঘ মাহৰ 23 তাৰিখ। এই দিনটো বীৰ চিলাৰাই দিৱস হিচাপে বন্ধ ঘোষণা কৰা হৈছে। অন্য হাতেদি সেই গৱৰ্ণৰৰ অৰ্ডাৰখনৰ গৱৰ্ণৰ বন্ধ লিষ্টখনৰ তলৰ ফালে 9 নম্বৰ পইণ্টত যদি চোৱা যায়, অন একাউণ্ট অফ আলি আই লৃগাং দেয়াৰ উইল বি ফুল হলিডে ফৰ দ্য ডিষ্ট্ৰিক্ট ধেমাজি, নৰ্থ লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, মাজুলী, চৰাইদেউ এণ্ড বিশ্বনাথ ডিষ্ট্ৰিক্ট। টোটেল 11খন ডিষ্ট্ৰিক্ট ৰেষ্ট্ৰিক্টেড হলিডে ইন ৰেছপেক্ট অফ দেয়াৰ ডিষ্ট্ৰিক্ট অফ দ্য অকেজন। যে এই জিলাকেইখনত আলি আই লৃগাঙৰ কাৰণে বন্ধ ঘোষণা জিলা কৰ্তৃপক্ষই কৰিব পাৰিব বুলি ইয়াতে উল্লেখ কৰা আছে। এতিয়া আমি অহা বুধবাৰে অৰ্থাৎ ফাগুনৰ প্ৰথমটো বুধবাৰ 19 তাৰিখে আমি আলি আই লৃগাঙৰ কাৰণে বন্ধ 11খন ডিষ্ট্ৰিক্টৰ বিদ্যালয়সমূহৰ বন্ধ ঘোষণা কৰিব পাৰে বা বন্ধ ৰেষ্ট্ৰিক্টেড হলিডে ঘোষণা হ'ব। এইখিনি আছিলে ভিডিঅ'টোত। আশা কৰিছোঁ আপোনালোকে কথাখিনি বুজি পাইছে আৰু আলি আই লৃগাঙৰ শুভেচ্ছা সকলোলৈকে জনাইছোঁ। আৰু আলি আই লৃগাঙত গোমৰাগ নৃত্য খুব জনপ্ৰিয় এটা নৃত্য আৰু সকলোৱে উপভোগ কৰক। পুনৰবাৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।